আমাৰ নীলেশ্বৰ নাৰ্জাৰী যি টিপকাই হায়াৰ ছেকেণ্ডাৰী স্কুলত এখন স্পেচ লেব ইয়াত ডেডিকেটেড কৰা হৈছে ভূমিকা সুনীলাল নাৰ্জাৰী ভূমিকা আমাৰ স্পেচ চেণ্টাৰ আৰু বিটিআৰ গভৰ্ণমেণ্টৰ শিক্ষা বিভাগৰ পৰা আৰু সেইটো আজি মুকলি কৰিবলৈ আহিছোঁ টোটেল বিটিআৰ অঞ্চলত 10খন স্কুলত তেনেকুৱা স্পেচ লেব খোলাৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত হৈছে আৰু আজি এইটো তৃতীয়খন স্পেচ লেব আমি মুকলি কৰিলোঁ আৰু ইয়াৰ মূল বিষয়টো হৈছে কি আমাৰ গ্ৰাম্য অঞ্চলৰ ছাত্ৰ ছাত্ৰীবিলাকে তেনেকুৱা বিভিন্ন আজি টেকন'লজি যিবিলাক ডেভেলপমেণ্ট হৈছে বা নতুন নতুন যিবিলাক আৱিষ্কাৰ হৈছে যিবিলাক মেচিন আহিছে এইবিলাক চাবলৈ সুযোগ নাপায় বিজ্ঞানত আমাৰ ছাত্ৰ ছাত্ৰীয়ে সৌৰজগতৰ কথা পঢ়ে এইবিলাক ছেটেলাইটৰ বা বিভিন্ন কথাবিলাক পঢ়ে কিন্তু প্ৰেক্টিকেলি দেখা নাপায় কাৰণে তেখেতসকলৰ ধাৰণাটো আধা হৈ থাকে তো তেখেতসকলৰ কনচেপ্টটো পূৰা নহয় তো সেইকাৰণে আমি এটা ইনিচিয়েটিভ লৈছোঁ আমাৰ টোটেল 10টা 5খন ডিষ্ট্ৰিক্টত 10টা আমি স্পেচ লেব তেনেকুৱা খোলা হ'ব য'ত আমাৰ গ্ৰাম্য অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে ছেটেলাইটটো কি বস্তু ফ্লাইটটো কি বস্তু আমাৰ সৌৰজগতত ছেটেলাইটটো কেনেকৈ যায় এই গোটেই বিষয়বিলাক জানিবলৈ ইয়াতে পাৰিব আৰু তেখেতসকলৰ আইডিয়াটো ক্লিয়াৰ হ'ব প্লাছ কনফিডেন্স বিল্ডিং হ'ব কি এটা বস্তুটো ইহঁতে ভালদৰে দেখা পালে এতিয়া আমি যিটো চাইছোঁ যে ইয়াত অকল আমাৰ এই টিপকাই হায়াৰ ছেকেণ্ডাৰীৰ ষ্টুডেণ্টে চাব এনেকুৱা নহয় ইয়াত ছেটাৰডে আৰু ছানডে এই লেবটো খোলা থাকিব ওচৰে পাজৰে LP স্কুল ME স্কুল হাই স্কুল ল'ৰা ছোৱালীও আহি পেলাই ইয়াতে চাব পাৰিব যাহাতে তেখেতসকলো ইয়াত অলপমান এক্সেছ পায় জানিবলৈ ভাল মানে বুজিবলৈ এটা সুযোগ পায় ইয়াৰ কাৰণে এইটো লোৱা হৈছে আজিৰ দিনৰ বিটিআৰৰ বহুত ভেঞ্চাৰ স্কুল আছে ইয়াৰ ওপৰত আজিৰ দিনত নহয় বহুত দিনৰ পৰা ভেঞ্চাৰ স্কুল পঢ়ি আছে হাতত লৈছে এতিয়া চাওক ভেঞ্চাৰ স্কুলটো সমগ্ৰ অসমত আছে আৰু BTCতো আছে আমাৰ ভেঞ্চাৰ স্কুলখিনি প্ৰভিন্সিয়েলাইজ কৰিব লাগে কাৰণে 6.3 বিটিআৰ একৰ্ডৰ এটা ক্লজ আছে আৰু এই 6.3ৰ আধাৰত অসমৰ যিটো কমিটি বনাইছিলে সেই কমিটি আৰু আমাৰ বিটিআৰ চৰকাৰৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা যিটো RTE মতে ৰাইট টু এডুকেশ্যন এক্ট মতে যেনেকৈ স্কুল প্ৰভিন্সিয়েলাইজ হ'ব পাৰে তাৰ নিড বেছটো চাই পেলাই কিমান ফ্লেক্সিবিলিটি কৰিব পাৰে এটা লিষ্ট আমি ষ্টেট গভৰ্ণমেণ্টক পঠোৱা হৈছে ষ্টেট গভৰ্ণমেণ্টৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ চৰকাৰ আমি মিলি আলোচনা কৰি কিমানখিনি স্কুল কলেজ প্ৰভিন্সিয়েলাইজ কৰিব পাৰে ইয়াৰ কাৰণে পদক্ষেপ লোৱা হ'ব ইতিমধ্যে 10খন কলেজ প্ৰভিন্সিয়েলাইজ কৰা হ'ল বাকীখিনিও লাইনত আছে সেইখিনিও আমি চেষ্টা কৰি আছোঁ চাওক ইলেকশ্যনটো আহিব যাব প্ৰথমটো হ'ল কাম কৰাটো এতিয়া আমি 4টা বছৰ কমপ্লিট হৈ গ'ল বিটিআৰ অঞ্চলত শান্তি প্ৰতিষ্ঠা হৈ গ'ল সমন্বয়ৰ এটা বাতাবৰণ পুনৰ ঘূৰি আহিছে এটা সময়ত বড়ো অনাবড়ো বিভিন্ন পৰিৱেশ আছিলে এইটো নাইকিয়া হৈ গ'ল শিক্ষা সংস্থাবিলাক লাহে লাহে ভাল হৈ আহিছে ছাত্ৰ ছাত্ৰীয়ে গুণগত শিক্ষা পাইছে মানুহৰ মাজত যিটো ভয়ভীত আছিলে সেইটো দূৰ হৈছে চবেই নিজৰ নিজৰ ভাষা সাংস্কৃতিক কাম কৰিবলৈ আৰম্ভ কৰিছে আৰু আজিৰ বিটিআৰ চৰকাৰে আমি যিমানখিনি জনগোষ্ঠী আছে চবৰে আমি ভিজন ডকুমেণ্ট পাব্লিছ কৰিছোঁ ৰঙালী বিহুৰ আগত আমি সকলো জনগোষ্ঠীৰ কাৰণে ডাঙৰ এটা উপহাৰ দিবলৈ গৈ আছোঁ চ' তেনেকুৱা কৰি পেলাই বিটিআৰ অঞ্চলত স্থায়ী শান্তি আহি গ'ল ভাল পৰিৱেশ এটা আহি গ'ল গতিকে নিৰ্বাচনৰ কাৰণে আমি চিন্তা কৰিম প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে নিৰ্বাচন আহে নিৰ্বাচনৰ কোনোবা জিকে কোনোবা হাৰে আসল কথাটো হৈছে বিটিআৰ অঞ্চলৰ 35 লাখ জনসাধাৰণৰ কাৰণে কোনটো দলৰ কি আঁচনি আছে কোনটো দলৰ কি মিছন আছে বিটিআৰ অঞ্চলৰ ৰাইজক আগুৱাই নিয়াৰ কাৰণে কোনটো দলে কি চিন্তা কৰে সেইটোৱে ডাঙৰ কথা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত